Hello students, আজি লৈ আইছো খুজাই ডিস্ট্ৰিক্টত হৈ যোৱা SS সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সাম 2025 to 2026 ৰ স্বদেশ অধ্যয়নৰ কোৱেশ্চন পেপাৰখন আজি আমি এই কমপ্লিট কোৱেশ্চন পেপাৰটো আলোচনা কৰিম তাৰ লগতে তোমালোকক এক নম্বৰীয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ তোমালোকক দি যাম আৰু আমাৰ চেনেলত তোমালোকে প্ৰতিটো ডিস্ট্ৰিক্টৰে হৈ যোৱা এক্সামৰ হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চন পেপাৰটো তোমালোকে পাই থাকিবা তো তাৰ কাৰণে যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তোমালোকে চাব পৰা স্বদেশ অধ্যয়নৰ প্ৰথম চোৱা ৰাইট দা শৰ্ট এনসাৰ ফ্ৰম অফ ফলোইং কোৱেশ্চনস তো 12টা এক নম্বৰীয়া প্ৰশ্ন আছে প্ৰথমে আমি এই এক নম্বৰীয়া প্ৰশ্নবোৰ পঢ়িম তাৰ পিছত আমি ইয়াৰ উত্তৰবোৰ আলোচনা কৰিম তো প্ৰথম কোৱেশ্চন আছে যে অসম ৰাজ্য কোন জলবায়ুৰ অন্তৰ্গত এই প্ৰশ্নটো আগৰ বছৰতে এসএছত ৰিপিট হৈছিল তাছ দুই নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰশ্নটো বুজি লবা অসমৰ জনসংখ্যাৰ ঘনত্বহে খুদিছে আমাক অসমৰ মুঠ জনসংখ্যা খুদা নাই 2011 চনৰ লোকপিয়ল অনুসৰি তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত পোনপ্ৰথমে কোন চনত লোকপিয়ল কৰা হৈছিল এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আৰু আগৰ বছৰটো তোমালোকৰ ৰিপিট হৈছিল এসএস ফাইনেল এক্সামত তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে অসমত পঞ্চম বৃত্তি জড়িত লোকৰ সংখ্যা কিমান 5 নম্বৰ প্ৰশ্নটো হৈছে চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া 6 নম্বৰ প্ৰশ্নটো অসমৰ খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে 8 নম্বৰ প্ৰশ্নটো হৈছে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে কাক সংলগ্ন কৰে 9 নম্বৰ প্ৰশ্নটো হৈছে ডেশ পোন প্ৰথমে পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল 10 নম্বৰ প্ৰশ্নটো হৈছে ডেশ সহায় লৈ মানচিত্ৰ অংকন কৰা হয় আৰু 11 নম্বৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল আৰু 12 নম্বৰ লাষ্ট প্ৰশ্ন হৈছে সেইটো হৈছে গুমধৰ কোন আছিল আৰু গুমধৰ কোন আছিল এই প্ৰশ্নটো প্ৰতিটো বছৰতে অহা দেখা যায় শৰ্ট কুৱেশ্চনত তো এইগিটা আছিল তোমালোকৰ এক নম্বৰীয়া প্ৰশ্ন আৰু প্ৰতিটো প্ৰশ্ন কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট যাৰ এতিয়ালৈ হাফ ইয়াৰলি এক্সাম হোৱা নাই তো ইয়াৰ উত্তৰবোৰ আমি আলোচনা কৰো প্ৰথম প্ৰশ্নটো আছিল যে অসম ৰাজ্য কোন জলবায়ুৰ অন্তৰ্গত ইয়াৰ উত্তৰটো হৈছে অসম ৰাজ্য সেমেকা উপক্ৰান্তীয় জলবায়ুৰ অন্তৰ্গত 2 নম্বৰ প্ৰশ্নটো আছিল 2001 চনৰ লোকপিয়ল অনুসৰি প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান আমাক ঘনত্ব খুদিছে ওকে তো ইয়াৰ উত্তৰটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ প্ৰতি বৰ্গ কিলোমিটাৰ জনসংখ্যাৰ ঘনত্ব হৈছে 398 জন ওকে প্ৰতি বৰ্গ কিলোমিটাৰত কিমান 398 জন আছে 2011 চনৰ মতে তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে অসমত পোনপ্ৰথমে কোন চনত লোকপিয়ল কৰা হৈছিল এই প্ৰশ্নৰ উত্তৰ হৈছে অসমত প্ৰথমে 1872 চনত লোকপিয়ল কৰা হৈছিল মনত ৰাখিবা 1872 নেক্সট কোৱেশ্চন নম্বৰ 4 টো আছিল অসমত পঞ্চম বৃত্তিত জড়িত লোকৰ সংখ্যা কিমান তো পঞ্চম বৃত্তিত জড়িত লোকৰ সংখ্যা হৈছে 3.0% তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো আছিল চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হৈছে চলন্ত শিল্পৰ এটা উদাহৰণ হ'ল ডায়মণ্ড শিল্প 6 নম্বৰ প্ৰশ্নটো আছিল অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা গৈছিল ইয়াৰ উত্তৰটো হৈছে 1822 চনত অসমত খাৰুৱা তেলৰ সম্ভেদ পোৱা গৈছিল আৰু কিছুমান কিতাপত বা কিছুমান ৱেবসাইটত কিন্তু 1825 চনো আছে তো তোমালোকৰ কিতাপত যি আছে কিতাপত 1822 চনে আছে যেন পাইছো মই তো 1822 চন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ওকে তাৰ পিছত 7 নম্বৰ প্ৰশ্নটো আছিল যে প্ৰাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে ইয়াৰ উত্তৰটো হৈছে 80 পৰা 90% মিথেনৰ পৰিমাণ থাকে 8 নম্বৰ প্ৰশ্নটো হৈছে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে কাক সংলগ্ন কৰে ইয়াৰ উত্তৰটো হৈছে NH40 মানে 40 নং ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটী আৰু শিলং এই দুখন ঠাইক সংলগ্ন কৰে হয়নে গুৱাহাটী আৰু শিলংক যি সংলগ্ন কৰি আছে এই যি ঘাইপথটো আছে ঘাইপথটো ৰাষ্ট্ৰীয় ঘাইপথ হয় NH হয় তো ইয়াৰ নাম্বাৰটো হৈছে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বা NH40 তো এই ঘাইপথটোৱে সংলগ্ন কৰি আছে কি শিলং আৰু গুৱাহাটী নেক্সট 9 নম্বৰ প্ৰশ্নটো আছিল ডেশ পোনপ্ৰথমে পৃথিৱীৰ আকাৰ জ্ঞান দিছিল তো কোনে পৃথিৱীৰ আকাৰৰ জ্ঞান কোনে দিছিল ইয়াৰ উত্তৰটো হৈছে গ্ৰীক গণিতজ্ঞ ও গণিতী বিজ্ঞানী ইৰাটোস্থেনিছে ইয়াৰ পৃথিৱীৰ আকাৰৰ জ্ঞান দিছিল নামটো মনত ৰাখিবা ইৰাটোস্থেনিছ ওকে নেক্সট কোৱেশ্চন আছিল 10 নম্বৰটো ডেশ সহায় লৈ মানচিত্ৰ অংকন কৰা হয় ইয়াৰ উত্তৰটো হৈছে জৰীপ অথবা সাৰ্ভে জৰীপ মানে সাৰ্ভেৰ সহায় লৈ মানচিত্ৰ অংকন কৰা হয় তাৰপিছত 11 নম্বৰ প্ৰশ্নটো আছিল ইয়াণ্ডাবু সন্ধি কিমান চনত
স্বাক্ষৰিত হৈছিল ইয়াৰ উত্তৰটো হৈছে ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল 12 নম্বৰ প্ৰশ্নটো আছিল ইম্পৰ্টেন্ট প্ৰশ্ন হয়তো গুমধৰ কোঁৱৰ কোন আছিল ইয়াৰ উত্তৰটো হৈছে গুমধৰ কোঁৱৰ অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী আছিল তো মনত ৰাখিবা গুমধৰ কোঁৱৰ কোন আছিল অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী আছিল তো এইখিনিলৈ আমাৰ 1 নম্বৰীয়া প্ৰশ্নবোৰ আছে আৰু গোটেইখিনিৰ আমি উত্তৰবোৰ আলোচনা কৰি দিছো তো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি বুজি পাইছা তেতিয়া হলে এটা কমেন্ট কৰি জনাই দিবা এতিয়া আমি কোৱেশ্চন পেপাৰত 13 নম্বৰ 13 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো যি নম্বৰ হৈছে 2 নম্বৰীয়া প্ৰশ্নবোৰ তো সোৱা প্ৰথম প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈ চমুটোকা লিখা তো 2 নম্বৰ কাৰণে একেবাৰে শৰ্টকে গোপীনাথ বৰদলৈ চমুটোকা লিখিব দিছে তাৰ পিছত লোন আইন ভংগ বিষয়ে লিখা এই প্ৰশ্নটো ইম্পৰ্টেন্ট লোন আইন ভংগ তাৰ পিছত জিআইএছ সফটওয়্যাৰৰ দুটা কাৰ্য লিখা তো জিআইএছ সফটওয়্যাৰ জিওগ্ৰাফিক ইনফৰমেশন সিস্টেম তাৰ ফুল ফৰ্মটো তোমালোকে জানি লবা কাৰণ 1 নম্বৰীয়া প্ৰশ্নত মানে 1 নম্বৰীয়া প্ৰশ্নত আগৰ বছৰ এইচএস ফাইনেলত কোনোবা এটা বছৰ চনটো পাহৰিলো জিআইএছ ৰ ফুল ফৰ্মটো আহিছিল তো জিআইএছ সফটওয়্যাৰৰ দুটা কাৰ্য লিখা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে মানচিত্ৰ কেই প্ৰকাৰ আৰু কি কি এই প্ৰশ্নটো ইম্পৰ্টেন্ট এই প্ৰশ্নটো একেবাৰে সহজ তোমালোকে যদি চেপ্টাৰটো পঢ়িছা নাইবা তোমালোকৰ কোৱেশ্চন আনসাৰ খিনি পঢ়িছা তাতে তোমালোকে উত্তৰটো পাই যাবা ই নম্বৰ প্ৰশ্নটো হৈছে মানৱ সম্পদ উন্নয়ন লাইখুটা কি কি এফ নম্বৰ প্ৰশ্নটো হৈছে ৰচিপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত তাৰ পিছত জি নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূৰ্বাঞ্চলক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে তো এই প্ৰশ্নটো একেবাৰে সহজ কোন কেইখন বিদেশী ৰাষ্ট্ৰ উত্তৰ পূৰ্বাঞ্চলক ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব ভুটান হ'ব চীন হ'ব ম্যানমাৰ হ'ব বাংলাদেশ হ'ব ওকে এইগিটা তাৰ পিছত 8 নম্বৰটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ মাজত হৈছিল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল মই অলপ আগতে উত্তৰ দি দিলো আৰু কাৰ মাজত হৈছিল তোমালোকে এটো লিখিব লাগে তাৰপিছত 8 নম্বৰ প্ৰশ্ন হৈছে ব্ৰহ্মপুত্ৰক পূৰ্বৱতী নদী বুলি কিয় কোৱা হয় যে নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি কে নম্বৰ প্ৰশ্নটো হৈছে জৈৱ বৈচিত্ৰ্য কাক বোলে এই প্ৰশ্নটো ইম্পৰ্টেন্ট জৈৱ বৈচিত্ৰ্য কাক বোলে বহুবাৰ ৰিপিট হৈ আছে তাৰপিছত এল নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত তো স্পেলিংটো চাবা অৱস্থিত অলপ ভুল হৈ আছে তো কেইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত তো তোমালোকে এইখিনি উত্তৰ 2 নম্বৰী আছিল ওকে নেক্সট আমি এটা আগবাঢ়ো 14 নম্বৰ প্ৰশ্নলৈ 14 নম্বৰ প্ৰশ্ন হৈছে এইগিটা গুটেগিটা দীঘলীয়া প্ৰশ্ন 4 নম্বৰী আৰু 6 নম্বৰীয়া প্ৰশ্ন তো প্ৰথম প্ৰশ্নটো চোৱা ফুলুগুৰি কৃষক বিদ্ৰোহ কাৰণবোৰ লিখা 4 নম্বৰ কাৰণে তাৰপিছত বি নম্বৰ প্ৰশ্নটো হৈছে শিকলি জৰীপ কি ব্যৱহাৰ কৰা হয় সি নম্বৰ প্ৰশ্নটো হৈছে কাঁহ আৰু পিতল শিল্পৰ 4টা সমস্যা লিখা এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেন্ট হয় এই প্ৰশ্নটো এইচএস ফাইনেলতো ৰিপিট হৈছিল তাৰপিছত ডি নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব বিষয়ে লিখা ই নম্বৰ প্ৰশ্নটো হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা এই প্ৰশ্নটো ইম্পৰ্টেন্ট এইচএস ফাইনেলতো এই প্ৰশ্নটো ৰিপিট হৈছিল 4 নম্বৰ কাৰণে তাৰপিছত এফ নম্বৰ প্ৰশ্নটো হৈছে মাজুলীৰ বিশেষত্ব সম্পৰ্কে লিখা এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় কিন্তু এই বছৰৰ কাৰণে তাৰপিছত জি নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জৈৱ বৈচিত্ৰ্য চহকী হোৱা কাৰণবোৰ লিখা এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তাৰপিছত এইচ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পলসুৱা মাটি গুণাগুণ আৰু বিতৰণৰ এটা টোকা লিখা এইটো 6 নম্বৰীয়া প্ৰশ্ন তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হৈছে কৌশল বিকাশ কি কৌশল বিকাশ অসমত কেনেকৈ কৰিব পাৰি যে নম্বৰ প্ৰশ্নটো হৈছে অসমত ঔদ্যোগিক অনগ্ৰসৰতা কাৰকবোৰ লিখা তাৰপিছত কে নম্বৰ প্ৰশ্নটো হৈছে ভাৰত চীন যুদ্ধৰ পটভূমি বৰ্ণনা কৰা এল নম্বৰ প্ৰশ্নটো হৈছে অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকা কি আছিল এই প্ৰশ্নটো যদি তোমালোকে আগৰ প্ৰশ্ন কাকতবোৰ চোৱা এই প্ৰশ্নটো কিন্তু বহুবাৰ ৰিপিট হৈছে হয়নে দীঘলীয়া প্ৰশ্ন অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ ভূমিকা কি তো এই প্ৰশ্নটো তোমালোকে কিন্তু একেবাৰে মিছ নকৰিবা তোমালোকৰ হয়তো হাফ ইয়াৰলি এক্সামত আহি যাব পাৰে নাইবা এই বছৰো এইচএস ফাইনেলত তোমালোকে এই প্ৰশ্নটো দেখা পাব পাৰা তাৰপিছত এম নম্বৰ প্ৰশ্নটো আছিল ভূগোল বিজ্ঞানত ব্যৱহাৰ হোৱা মানচিত্ৰৰ ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা তো এই প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো এইখিনি আছিল হোজাই ডিস্ট্ৰিক্টত হৈ যোৱা এইচএস সেকেন্ড ইয়াৰৰ স্বদেশ অধ্যয়নৰ কুৱেশ্চন পেপাৰখন আৰু তোমালোকে যদি চোৱা এই কুৱেশ্চন পেপাৰখন 100 মাৰ্কৰ আছিল কিন্তু কিছুমান ডিস্ট্ৰিক্টত হয়তো 50 নম্বৰৰ হৈ আছে এক্সাম তো তোমালোকৰ এটো কোৱা নাই যে সবৰে 100 মাৰ্ক হ'ব তোমালোকৰ ডিস্ট্ৰিক্ট বা তোমালোকৰ কলেজৰ ওপৰত ডিপেন্ড কৰে যে কিমান মাৰ্কৰ পাতে কিন্তু এই হোজাই ডিস্ট্ৰিক্টৰ এখন বিদ্যালয়ত 100 মাৰ্কৰ এক্সাম হৈছিল আৰু প্ৰশ্নকিটা অতিকৈ ধুনিয়া প্ৰশ্ন এটা কাটিছে যিবোৰ প্ৰশ্ন তোমালোকৰ এক্সামত বাৰে ৰিপিট হৈ থাকে আৰু এক্সামত এই বছৰ এইচএস 2026 ৰ কাৰণে তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেতিয়া হলে
লাইক এটা কৰি দিবা, কমেন্ট কৰি জনাবা আৰু তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ, তেতিয়ালৈ বাই বাই।